গুৰু দেৱদামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড ৭১ত ভাগৱত পুৰাণৰ চতুৰ্থ স্কন্ধৰ হৰ অধ্যায়ৰ শিৰোনাম বন্দীজন সম্পাদিত মহাৰাজ পৃথুৰ স্তুতি ভাষিত কৰিবলৈ মন মেলি সৎসংগীসকলক প্ৰণাম নিবেদন কৰিলোঁ। শ্ৰোতা দৰ্শকক নমস্কাৰ কৰিলোঁ। মৈত্ৰেয়ে ক'লে, হে বিদুৰ, পৃথুৰ এনে বাক্যত হুতাদি গায়কসকল সন্তুষ্ট হ'ল। মুনিসকলৰ প্ৰেৰণাত তেওঁলোকে পৃথুৰ স্তৱগানত প্ৰবৃত্ত হ'ল। সূত সকলোৱে ক'ব ধৰিলে, আপুনি দেৱশ্ৰেষ্ঠ বিষ্ণু, স্বীয় মায়াৰ প্ৰভাৱত দয়াপৰৱশ হৈ এই অৱতাৰত জন্মগ্ৰহণ কৰিছে। দেৱশ্ৰেষ্ঠ নাৰায়ণৰ মহিমা বৰ্ণনা কৰা ক্ষমতা আমাৰ নাই। স্বয়ং ব্ৰহ্মা আদিও আপোনাৰ গুণ কীৰ্তনত অভিভূত হৈ পৰে। আমি সেয়ে যথাযথভাৱে কেনেকৈ ব্যাখ্যা কৰিব পাৰোঁ? বেন ৰজাৰ অংগজাত আপোনাৰ মাহাত্ম্য বৰ্ণনা কৰিবলৈ আমি অপাৰগ। তথাপি মুনিসকলে আমাক প্ৰেৰণ কৰিছে, তেওঁলোকৰ উপদেশ মৰ্মে আপোনাৰ প্ৰশংসনীয় মুখ্য কৰ্ম কথা বিস্তাৰ কৰিম। আপুনি হৰিৰ বংশ, উদাৰ কীৰ্তি, পৃথুৰ কথা অমৃতৰ প্ৰতি আমি অতিশয় আগ্ৰহী। এই পৃথুই ধৰ্ম আচৰণকাৰী জনগণৰ অগ্ৰণী ৰূপত লোকসকলক ধৰ্মৰ অনুবৰ্তী কৰিব। তেওঁ ধৰ্মৰ হেতুসকলৰ ৰক্ষক আৰু ধৰ্মদ্বেষীসকলৰ বিৰোধী হ'ব। এক হৰিহৰ পৃথুৰূপত জন্ম লৈ নিজ দেহত ইন্দ্ৰাদি লোকপালসকলৰ মূৰ্তি ধাৰণ কৰিব। এইদৰে তেওঁ যথা সময়ত প্ৰজাক পালনৰ মাধ্যমত স্বৰ্গ আৰু মৰ্ত্যৰ হিত সাধনত সক্ষম হ'ব। যজ্ঞাদি প্ৰৱৰ্তনৰ মাধ্যমত তেওঁ স্বৰ্গলোকৰ মংগল সাধন কৰিব। আকৌ ব্ৰহ্মাদি সম্পাদন কৰি মৰ্ত্যলোকৰ তেওঁ কল্যাণ সাধনত ব্ৰতী হ'ব। এইগৰাকী মহাত্মা পৃথু সকলো প্ৰাণীতে সমদৰ্শী আৰু ৰাগ-দ্বেষ আদি বৰ্জিত হৈ প্ৰভাৱ বিস্তাৰ কৰিব। সূৰ্যই সকলোৰে প্ৰতি সমানভাৱে তাপ বিতৰণ কৰি ৮ মাহ জল আকৰ্ষণ কৰে, তাৰ পিছত বৰ্ষাকালত সেয়া প্ৰদান কৰে। এই পৃথুৱে তেনেকৈ নিজ প্ৰতাপ বিস্তাৰ কৰি প্ৰজাসকলৰ পৰা কৰ আদায় কৰি অসময়ত তেওঁলোকক ৰক্ষা কৰিব। তেওঁ সৰ্বাংগ চহা পৃথিৱীৰ সদৃশে তেওঁ সকলোৰে অপৰাধ মাৰ্জনা কৰি থাকে। যদি কোনো অপৰাধী ব্যক্তি তেওঁৰ ওচৰত অনুগ্ৰহ প্ৰাৰ্থী হয়, পৃথুই তেওঁৰ প্ৰতি অনুকম্পা প্ৰদৰ্শন কৰে। দয়াৰ্দ্ৰ হৃদয়েৰে পৃথুৱে সকলোৰে অপৰাধ ক্ষমা কৰিব। যথা সময়ত বৰ্ষণ নহ'লে তেওঁ ইন্দ্ৰৰ সদৃশ বৰ্ষণ কৰিব, কাৰণ তেওঁ লোকহিতৈষী মানৱ দেহ ধাৰণকাৰী স্বয়ং শ্ৰীহৰি। মহাৰাজ পৃথু নিজৰ অনুৰাগপূৰ্ণ দৃষ্টি আৰু নিৰ্মল হাস্যময় বদনেৰে সাহায্য কৰি সমস্ত লোকৰ মনোৰঞ্জন কৰিব। তেওঁ জল অধিপতি বৰুণৰ সদৃশ দুৰ্গেয় গতি, গুপ্ত কৰ্মা আৰু গভীৰ উদ্দেশ্যত গুপ্ত কৰ্মাৱলী সম্পন্ন কৰিব। তেওঁৰ ঐশ্বৰ্য সম্পদবিলাক অতি সুৰক্ষিত থাকিব। সংযত মনা পৃথু ভগৱানৰ গুণাৱলীৰ আশ্ৰয়ৰূপে পৰিচিত হ'ব। পৃথু শুকান কাঠৰ পৰা উৎপন্ন অগ্নিস্বৰূপ। তেওঁৰ তেজ দুৰ্বিহ। শত্ৰুসকলে কেৱল মনৰ দ্বাৰাও ইয়াৰ পৰা প্ৰাপ্ত নহ'ব। তেওঁ নিকটস্থ হ'লেও দূৰৱৰ্তী কোনেও তেওঁক পুৰুষৰ দৰে অভিভূত কৰিব নোৱাৰিব। গুপ্তচৰসকলৰ দ্বাৰা তেওঁ সকলো প্ৰাণীৰ ভিতৰ আৰু বাহিৰৰ সকলো কৰ্মৰ খোজ খবৰ ৰাখিব। প্ৰাণবায়ুৰ সদৃশ নিৰ্লিপ্তৰ পৰা প্ৰভুৰ দৰে আচৰণ কৰিব। স্বধৰ্মপথত পৃথুৱে নিৰপৰাধীৰ প্ৰতি সহানুভূতিশীল হ'ব। আকৌ নিজ পুত্ৰ অপৰাধী হ'লে তেওঁ প্ৰতি সমুচিত দণ্ড বিধান কৰিব। যিমান দূৰ পৰ্যন্ত ভগৱানৰ সূৰ্যদেৱৰ কিৰণ উত্তাপ বিকৰিত হয়,
সিমান দূৰ পৰ্যন্ত তেওঁৰ শাসন ব্যাপ্ত থাকিব। তেওঁৰ শাসন আৰু ৰথচক্ৰৰ প্ৰতি এই অঞ্চলত কেতিয়াও প্ৰতিহত নহ'ব। তেওঁৰ মনোৰঞ্জক কাৰ্যৱলীত সকলো প্ৰজা তুষ্ট হৈ তেওঁক ৰজা ক'ব। তেওঁ দৃঢ়চেতা, সত্যনিষ্ঠ, দিনৰ প্ৰতি সহানুভূতিশীল। তেওঁ সকলো প্ৰাণীৰ আশ্ৰয়স্বৰূপ বিবেচিত হ'ব। তেওঁ ব্ৰাহ্মণসহ সকলোৰে প্ৰতি সন্মানজনক আচৰণত ব্ৰতী থাকিব। এওঁ আনৰ স্ত্ৰীক মাতৃৰ দৰে ভক্তি কৰে। নিজ পত্নীক স্বীয় অংগীভূত বুলি অনুভৱ কৰে। প্ৰজাসকলৰ প্ৰতি তেওঁ পিতৃসদৃশ স্নেহশীল। বেদজ্ঞ ব্ৰাহ্মণৰ প্ৰতি তেওঁৰ আচৰণ সেৱকৰ সদৃশ বিনীত আৰু বিনম্ৰ। সকলো দেহধাৰী প্ৰাণীৰ কাষত পৃথু আত্মতুল্য প্ৰিয়। বন্ধুসকলৰ আনন্দ বৰ্ধনত তেওঁ সহায়ক হ'ব। তেওঁ বিষয়ত বিৰক্ত ব্যক্তিসকলৰ সংগ লাভৰ বাবে প্ৰয়াসী হ'ব। দুষ্কৃতিকাৰীৰ প্ৰতি তেওঁ কঠিন দণ্ড বিধান কৰিব ভীত নহ'ব। তেওঁ ত্ৰিগুণৰ অধীশ্বৰ। ত্ৰিগুণ অৰ্থাৎ সত ৰজতমৰ অধীশ্বৰ। নিৰ্বিকাৰ আৰু আত্মাৰূপ ভগৱানৰ অংশত অৱতাৰৰূপত তেওঁ অৱতীৰ্ণ। অবিদ্যাৰ নানাবিধ তত্ত্ব যথা দেৱ, মনুষ্য আদি প্ৰকাৰভেদত তেওঁৰ মাজত ৰচিত হৈ প্ৰতীত হয়। তথাপি পণ্ডিতসকলে তেওঁক অৰ্থশূন্য অৱস্থাৰূপত দৰ্শন কৰে। এইগৰাকী ৰাজাধিৰাজ পৃথু ধৰাধামত অদ্বিতীয় বীৰৰূপে আত্মপ্ৰকাশ কৰিব। এই ভাৱত তেওঁ মনসাচলৰ পৰা উদয়াচল অৱধি বিস্তৃত ভূমণ্ডলৰ শাসনকৰ্তা হ'ব। সেইকাৰণে জয়শীল ৰথত আৰোহণ কৰি শৰাসন গ্ৰহণ কৰি সমগ্ৰ ভূমণ্ডলক সূৰ্যৰ সদৃশে প্ৰদক্ষিণ কৰিব। তেতিয়া পথৰ মাজত স্থানে স্থানে তেওঁক ৰাজন্যসকলে নানা ধৰণৰ উপহাৰ প্ৰদান কৰিব। তেওঁলোকৰ স্ত্ৰীসকলে পৃথুক চক্ৰ আৰু অস্ত্ৰ সমন্বিতে দেখি তেওঁৰ যশ কীৰ্তনত অভিভূত হৈ তেওঁক আদিৰাজ হিচাপে সন্মান দিব। প্ৰজা হিতৈষী মহাৰাজ পৃথুই পৃথিৱীক দহন কৰি প্ৰজাসকলৰ জীৱিকা বিধান কৰিব। দেৱৰাজ ইন্দ্ৰই যেনেকৈ বজ্ৰৰ দ্বাৰা পৰ্বত বিদীৰ্ণ কৰিছিল, পৃথুৱেও তেনেকৈ নিজ ধনুৰ সাহায্যত গৌৰৱধাৰী পৃথিৱীক বিদীৰ্ণ কৰি সমতল কৰিব। পশুৰাজ সিংহৰ দৃপ্ত সঞ্চাৰত যেনেকৈ ক্ষুদ্ৰ পশুবিলাক ভীত হৈ পলায়ন কৰে, তেনেকৈ বীৰবৰ পৃথুৰ যেতিয়া নিজ অজগৰ ধনুৰ্বাণ অৰ্থাৎ অজশৃঙ্গ আৰু গোশৃঙ্গৰ দ্বাৰা নিৰ্মিত উত্তোলন কৰি পৃথিৱী পৃষ্ঠত বিচৰণ কৰিব, তেতিয়া অসৎ লোকসকলে তেওঁৰ তেজত ভীত সন্ত্ৰস্ত হৈ লুকাবলৈ উদ্যত হ'ব। মহাৰাজ পৃথু সৰস্বতী নদীৰ উৎসস্থলত 100 অশ্বমেধ যজ্ঞৰ অনুষ্ঠানত ব্ৰতী হ'ব। কিন্তু যজ্ঞ শেষ হোৱাৰ মুহূৰ্তত ইন্দ্ৰই তেওঁৰ অশ্ব অপহৰণ কৰিব। স্বীয় বাসস্থানৰ সন্নিকটস্থ উপবনত স্থিত হৈ পৃথুই ব্ৰহ্মজ্ঞান লাভ কৰিব। সেই ঠাইত তেওঁ জ্ঞানী শ্ৰেষ্ঠ ভগৱান সনত কুমাৰৰ সংগত একত্ৰে পৰম ভক্তিভাৱত পৰমাত্মাক আৰাধনা কৰিব। তাতেই তেওঁৰ পৰম ব্ৰহ্মজ্ঞান লাভ হ'ব। এই প্ৰবল পৰাক্ৰমী মহীপতি পৃথুৰ বিক্ৰম বহুদূৰ পৰ্যন্ত বিখ্যাত হ'ব। দিগ্বিজয় কালত তেওঁ দশোদিশে নিজ প্ৰশংসা আৰু নিজ গুণ সম্বন্ধীয় কথকতা অৰ্থাৎ পুৰাণ আদি পাঠ শ্ৰৱণ কৰিব। তেওঁ ৰথৰ চক্ৰৰ গতি কেতিয়াও কতো প্ৰতিহত নহ'ব। নিজ শক্তি বলত তেওঁ দিগ্বিজয় হৈ পৃথিৱীৰ কণ্টকৰূপ দুষ্টসকলক পৰাহত কৰিব। সুৰ আৰু অসুৰ সকলে তেওঁৰ মহিমা কীৰ্তন কৰিব। এই পৃথু সমগ্ৰ ভূমণ্ডলৰ অধীশ্বৰ হ'ব।
পৃথু সদৃশে গুৰু দেৱদামোদৰৰ সকলো প্ৰাণীৰ প্ৰতি সমদৰ্শী আৰু ৰাগ দেশ আদি বৰ্জিত হৈ ধৰ্ম প্ৰচাৰ কৰিবলৈ শিষ্যসকলক উপদেশ নিৰ্দেশ দিছিল। অপৰাধী ব্যক্তিৰ প্ৰতি প্ৰতিশোধ পৰায়ণ নহ'বলৈ বাণী প্ৰচাৰ কৰিছিল। লোকহিতৈষী হৈ স্বয়ং শ্ৰীহৰিৰ অভয় চৰণত শৰণ ল'বলৈ শৰণৰ মাধ্যমত বৰ্তি থাকিব কয়। গুৰু দেৱদামোদৰ ভগৱানৰ গুণাৱলীৰে পৰিচিত আছিল। দেহধাৰী প্ৰাণীক আত্মতুল্য জ্ঞান কৰিছিল। জীৱনৰ সংঘাত বিপৰ্যয় ভগৱানৰ নিৰ্দেশ হিচাপে জ্ঞান কৰিছিল আৰু কৈছিল, যি বিপৰ্যয় জীৱনে পালন কৰিব লগা হয় সেয়া ভালৰ নিমিত্তে হয় বুলি নিজৰ জীৱনৰ কাৰ্যক্ষেত্ৰত আৰ্হি হিচাপে দেখুৱাই গৈছে। গুৰু দেৱদামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড 71 সমাপন কৰি সৰৌটি দৰ্শক শ্ৰোতাক হিয়াভৰা শ্ৰদ্ধা নিবেদিছোঁ, মৰম নিবেদিছোঁ। অনন্ত কুমাৰ শৰ্মা।